गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। जय श्री गुरु भागवत डॉक्टर चंद्रभानु सतपथी डांगरियार द्वारा रचित और श्री अंजन शर्मा डांगरियार द्वारा अनुवाद श्री गुरु भागवत। আজি प्रथम अध्यायर 52 নম্বৰ খণ্ড পৃষ্ঠা নম্বৰ 139 পৰা 143 শ্লোক 207 পৰা 224। আজি আমি সুভক্ত হ'বলৈ আৱশ্যকীয় গুণ সম্বন্ধে জানো। সুভক্তৰ প্ৰথম গুণ গুৰুক মানে ভগৱান, দেহধাৰী শ্ৰী গুৰুবৰ স্বৰূপ পিছে নিৰাকাৰ। সুভক্তৰ প্ৰথম গুণ হ'ল তেওঁ শ্ৰীগুৰুকে ভগৱান বুলি মানি লয় আৰু তেওঁৰ বাবে দেহধাৰী শ্ৰীগুৰুবৰৰ স্বৰূপ নিৰাকাৰ। গুৰু তেওঁৰ হৰি হৰ প্ৰত্যক্ষ ব্ৰহ্ম গুণাকৰ সাৰথি এই জীৱনৰ গুৰুৱে মুখ্যৰ আধাৰ। শ্ৰীগুৰুৱে তেওঁৰ বাবে ঈশ্বৰ আৰু প্ৰত্যক্ষ ব্ৰহ্ম গুণাকৰ গুণৰ উদ্গমস্থল। শ্ৰীগুৰুৱে তেওঁৰ জীৱনৰ সাৰথি আৰু মুখ্যৰ আধাৰ। গুৰু ভক্তৰ কৃপাধন কষ্টক কৰে নিবাৰণ। শ্ৰীগুৰু জ্ঞানৰ আধাৰ, গুৰু সৰ্বগ্ৰন্থৰ সাৰ। তেনে ভক্তৰ বাবে শ্ৰীগুৰুৱে কৃপাধন, যিয়ে ভক্তৰ কষ্ট নিবাৰণ কৰে। শ্ৰীগুৰু ভক্তৰ জ্ঞানৰ আধাৰ তথা সকলো গ্ৰন্থৰ সাৰ। গুৰু সমৰ্থ সৰ্বৰূপে ভক্তৰ পাপ নাশিবলৈ, সবেও যদি ত্যাগ কৰে গুৰুৱে যে ত্যাগ নকৰে। ভক্তৰ পাপ দূৰ কৰিবলৈ শ্ৰীগুৰু সকলো প্ৰকাৰে সমৰ্থ। যদি সকলোৱে ভক্তৰ সংগ ত্যাগ কৰেও শ্ৰীগুৰুৱে নিশ্চিতভাৱে ভক্তৰ সৈতে থাকে। জগত জঞ্জালে ঘেৰিলে মনটো চঞ্চল হৈ পৰে, ভক্তও হৈ যায় অধীৰ, পাহৰি শক্তি শ্ৰীগুৰু। যেতিয়া ভক্তক জগতৰ জঞ্জালে ঘেৰি ধৰে তেতিয়া ভক্তৰ মন চঞ্চল হৈ পৰাৰ বাবে শ্ৰীগুৰুৰ শক্তিৰ বিষয়ে পাহৰি অধীৰ হৈ পৰে। জীৱন সংকটক্ষণে থাকিলে গুৰুৰ শৰণে, মনত লৈ দৃঢ় বিশ্বাস মিলে গুৰুৰ কৃপাশীষ। জীৱনৰ সংকটৰ ক্ষণত দৃঢ় বিশ্বাস লৈ শ্ৰীগুৰুৰ চৰণত শৰণ ল'লে শ্ৰীগুৰুৰ কৃপা আৰু আশীষ লাভ কৰিব পাৰি। জীৱনৰ সন্ধিক্ষণতে শ্ৰীগুৰুক প্ৰাৰ্থনা কৰে, গুৰু কৃপাৰ অনুভৱ মনলৈ আনে আস্থা ভাৱ। জীৱনৰ বিপত্তিৰ সময়ত শ্ৰীগুৰুক প্ৰাৰ্থনা কৰিলে ভক্তই গুৰু কৃপা অনুভৱ কৰিব পাৰে আৰু তেওঁৰ মনত আস্থা ভাৱ উৎপন্ন হয়। দ্বিতীয়টো গুণ ভক্তৰ দৃঢ় সহনশীলতা। অন্য ভাষাত ধৈৰ্য শক্তি, ধৈৰ্য অবিহনে কি ভক্তি। ভক্তৰ দ্বিতীয়টো গুণ হ'ল দৃঢ় সহনশীলতা। ইয়াক বেলেগ শব্দৰে ধৈৰ্য শক্তি বুলিও কোৱা হয় আৰু এনে ধৈৰ্য শক্তি অবিহনে ভক্তি সম্ভৱ নহয়। ধৈৰ্য শক্তি প্ৰাপ্ত কৰিলে প্ৰগতি হৈ পৰে সহজ। শ্ৰদ্ধাহীন ধৈৰ্য নিষ্ফল, ধৈৰ্যহীন শ্ৰদ্ধা বিৰল। ধৈৰ্য শক্তি প্ৰাপ্ত হোৱাৰ পিছত প্ৰগতি সহজে হ'বলৈ ধৰে। শ্ৰদ্ধা অবিহনে ধৈৰ্য নিষ্ফল আৰু ধৈৰ্য অবিহনে শ্ৰদ্ধা বিৰল। শ্ৰীগুৰু সংগী শিপুৰীটো পথ প্ৰদৰ্শক যে তাতো, শেষ কৰে প্ৰাৰব্ধ ঋণ কৰাই প্ৰভুৰ দৰ্শন। মৃত্যুৰ পিছতো শ্ৰীগুৰু সংগী হিচাপে থাকি শিপুৰীটো পথ দেখুৱাই শ্ৰীগুৰুৱে ভক্তৰ প্ৰাৰব্ধ ঋণ শেষ কৰি প্ৰভুৰ দৰ্শন কৰায়। এনে দুটা গুণ ভক্তৰ ভকতি স্তম্ভৰ আধাৰ, আন সকলো জ্ঞান গুণ মূলতে এই দুই গুণ। এই দুয়োটা গুণ শ্ৰদ্ধা আৰু ধৈৰ্য ভক্তিস্তম্ভৰ আধাৰ। অইন সকলো গুণ বা জ্ঞানৰ মূলতে এই দুটা গুণ থাকে। এনে দুটা গুণ ভক্তিৰ এটা আশ্ৰিত আনটো, দুই গুণৰ সীমাৰেখা বিপদত হয় পৰীক্ষা। ভক্তিৰ এই দুয়োটা গুণ এটা আনটোৰ পৰিপূৰক। এই দুয়োটা গুণৰ সীমাৰেখা বিপদৰ সময়ত
প্ৰমাণিত হয়। সুখকালে সকলো ভাল, দুখহে পৰীক্ষাৰ কাল। দুখত হ'লে শ্ৰদ্ধা স্থিৰ, বিপদত নিতৌ সুস্থিৰ। সুখৰ সময়ত সকলো ভাল লাগে, কিন্তু দুখৰ দিনবোৰহে পৰীক্ষাৰ সময়। দুখতো যদি শ্ৰদ্ধা স্থিৰ হৈ থাকে, তেন্তে তেওঁ বিপদত কাতৰ নহয়। গুৰুভক্তিয়ে দিয়ে সাহ, ধৈৰ্যৰ সৈতে বিশ্বাস। প্ৰসন্ন চিত্ৰে সৰ্বশহে গুৰুমুখলৈ চাই থাকে। গুৰুভক্তিয়ে সাহ দিয়ে আৰু ধৈৰ্যৰ সৈতে বিশ্বাসো দিয়ে। এনে স্থিতিত ভক্তই প্ৰসন্ন চিত্তে সকলো সহি গুৰুমুখলৈ চাই থাকে। যি শিষ্য গুৰুগত প্ৰাণ দানকো নকৰে গ্ৰহণ, কাৰো পৰা একো নামাগে, মাথো গুৰুৰ পৰা মাগে। যি শিষ্যৰ প্ৰাণ গুৰুগত হয়, তেওঁ কোনো ধৰণৰ দান গ্ৰহণ নকৰে। তেওঁ কাৰো পৰা একোৱেই নিবিচাৰে, তেওঁ মাথো শ্ৰী গুৰুৰ পৰাহে বিচাৰে। মিলিলে সাধু যোগী সন্ত প্ৰণাম কৰে সেই সুভক্ত, কাৰো পৰা একো নামাগে গুৰুক অপমান ভাবে। সাধু সন্ত যোগী আদিৰে সাক্ষ্য হ'লে সুভক্তই প্ৰণাম কৰে যদিও কাৰো পৰা একো নিবিচাৰে। কাৰণ অন্যৰ পৰা কিবা বাঞ্ছা কৰিলে সেয়া শ্ৰীগুৰুক অপমান কৰাৰ দৰে হয়। সুভক্ত অতি সাৱধান, অন্যৰ পৰা বাঞ্ছাহীন, গুৰুৰ পৰাই বিচাৰে, মাথো অভিযোগ নকৰে। সুভক্তই অন্যৰ পৰা বিচৰা বা বাঞ্ছা কৰাৰ ক্ষেত্ৰত অতি সাৱধান। তেনে ভক্তই মাথো শ্ৰীগুৰুৰ পৰাই বাঞ্ছা কৰে, কিন্তু অভিযোগ বা দোষাৰোপ নকৰে। সুখ দুখত সমভাৱ, জগতক লৈ বিতৰাগ, অবিচ্ছন্ন তেওঁৰ ভক্তি, শ্ৰেষ্ঠ ভক্তৰ গুণ ভক্তি। যিয়ে দুখ সুখত সমভাৱ ৰক্ষা কৰি জগতৰ প্ৰতি বিতৰাগী হৈ থাকে আৰু যাৰ ভক্তি অটুট হৈ থাকে, সেয়াই শ্ৰেষ্ঠ ভক্তৰ গুণ বুলি জানিব লাগে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।